নমস্কাৰ ভিউয়াৰ্ছ, লগতে গুড মৰ্নিং। টিকেট একাউণ্টৰ ভিতৰত আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'। তো গমেই পাইছে এতিয়া খালী চিজনৰ দিন। তো পোনপ্ৰথমে আমি আজি গছা ল'ম। আমি মানে যি 5টা মানে আমি লওঁ ধানৰ কঠীয়া ৰুওঁ, সেইটোকে আমি গছা লওঁ বুলি কওঁ আৰু লগতে শৰাই শলিতা দি মা লক্ষ্মী স্মৰণ কৰোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু দেখা পাইছে এয়া ফুল চুল ধুনীয়াকৈ প্ৰসাদ ৰেডি কৰি থোৱা হৈছে আৰু লগতে এয়া আমাৰ দেহাই আৰু দেউতাই ধুনীয়াকৈ ফল মূলখিনি কাটি ধুনীয়াকৈ ৰেডি কৰিছে, দেখা পাইছে। আৰু কল চলবিলাক কাটি মানে ধুনীয়াকৈ ৰেডি কৰিছে আৰু দেখা পাইছে। আৰু এতিয়া ধুনীয়াকৈ আমি ফল মূলখিনি ইয়াতে কাটি কুটি ধুনীয়াকৈ ৰেডি কৰি শৰাইখন মানে ধুনীয়াকৈ কৰি লৈ যাম আৰু যাতে তাতে পুটুককৈ হৈ যায়, মানে বাকী চাকি বন্তি দি হেৰি কৰি আছে। আৰু এইফালে মই ধুনীয়াকৈ ফুলৰে মালা গাঠিছোঁ। যিহেতু আমি মালাডাল দিওঁ ধুনীয়াকৈ বাঁহৰ যিখিনিত। ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই মালা গাঁঠি আছোঁ ধুনীয়াকৈ। আৰু মালা গাঁঠি হোৱাৰ পিছত লৈ যাম এডালকো তাতে, মানে য'ত মানে শৰাইখন পাতিম তাতে লৈ যাম আৰু হ'ব আৰু বেছি সময় নাই। এতিয়া মালা চালা ল'লোঁ, মালা চালা লৈ এতিয়া ধুনীয়াকৈ যাব ওলাইছোঁ পথাৰলৈ বুলি। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মালা লৈছোঁ, এতিয়া গৈ আছোঁ পথাৰলৈ বুলি ধুনীয়াকৈ। আৰু এইখিনি হৈছে আমাৰ কঠীয়াখিনি তাৰ হৈছে। আৰু এইবাৰ আমি হাইব্ৰিড ধানৰ কঠীয়া লগাইছোঁ আৰু হাইব্ৰিড ধানৰ নামটো হৈছে MTU 7029 হয়। দেখা পাইছে এইখিনি অলপ অলপ ছাগলীয়ে খালে বাৰু, এয়া দেখা পাইছে। এবাৰ মানে প্ৰথম লগাইছোঁ আৰু হাইব্ৰিড ধান কেনেকুৱা হয় চাওঁ বাৰু। আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব, কেনেকুৱা হয় মই আপডেটবিলাক দি থাকিম। তো আপোনালোকে এনেকুৱা কৰিব পাৰিব আৰু দেখা পাইছে। দেখা পাইছে জিকিনিডাল, বাঁহৰ জিকিনিডাল, ইয়াতে আমি মালাডাল ধুনীয়াকৈ পিন্ধাই দিম আৰু পিন্ধাই কিনে এইফালে আছে ইয়াতে আমি ঠগিখন দিম আৰু মানে শৰাইখন মানে ইয়াতে আগবঢ়াম আৰু এই ধানখিনি অহাৰ পিছতে ধানখিনি ধুনীয়াকৈ ৰুই দিম আৰু। তো আপোনালোকে চাই থাকোঁচোন, ধুনীয়াকৈ দেখা পাব। এইডাল মালাডাল দেখা পাইছে, এইটো মালাডাল ধুনীয়াকৈ পিন্ধাই দিম। অ'কে, মই এতিয়া ধুনীয়াকৈ ৰেডি হৈ আছোঁ খোৱাই দিবৰ কাৰণে। এতিয়া মোৰ ৱাইফ আৰু দেউতা আহি আছে, সিহঁতে বাকী বস্তুবিলাক লৈ আহিছে আৰু শৰাই চৰাই, তাৰপিছত ফল মূল ইত্যাদি কৰি চাকি বন্তি ধুনীয়াকৈ লৈ আহি আছে। তো মই আহি কিনে আগতীয়াকৈ মানে আপোনালোকক দেখুৱাই আছোঁ আৰু পৰিৱেশটো মানে। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব, যদি চেনেলটোলৈ নতুনকৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে। মালাডাল ধুনীয়াকৈ পিন্ধাই দিলোঁ, উঠাই দি দেউতা। এই দেখা পাইছে, ধুনীয়াকৈ উঠাই দিলোঁ আৰু এতিয়া পুতি দিয়া। আহি আছে এখোজ দুখোজকৈ বোকা ফালি ফালি ধুনীয়াকৈ পাই আছে, ধুনীয়াকৈ খৰাই দিব। আহা দেউ এয়া শ্ৰী শ্ৰী আই লক্ষ্মী স্মৰণ কৰি ধুনীয়াকৈ চাকি গছি জ্বলোৱা হৈছে, দেখা পাই আছে। এতিয়া নৈবদ্য আগবঢ়া হ'ব, নৈবদ্যৰ লগতে ফল মূল। আৰু কচু এজোপা, লগতে তুলসী পুলি এজোপা ৰোৱা হৈছে। আৰু এইটো আমি সৰুৰ পৰা মানে এনেকুৱাকৈ কৰি থকা দেখা পাইছোঁ আৰু সেইটো কাৰণে এতিয়াও কৰি থকা যায়। আৰু ইয়াতে কিবা এটা ধাৰ্মিক হয়তো নীতি নিয়ম আছে, সেইটো কাৰণে আমিও কৰি আছোঁ আৰু মানে আমাৰ দেউতাহঁতেও কৰি আছিল, এতিয়া আমিও কৰিব লাগিব, এনেকুৱা আৰু দেখা পাইছে। আৰু আপোনালোকৰ ফালে এনেকুৱা কৰে কি নকৰে প্লিজ কমেণ্ট কৰি জনাব। এইখন ধুনীয়াকৈ প্ৰসাদ দিয়া হৈছে, ধুনীয়াকৈ প্ৰসাদ লগতে এতিয়া ফল মূলখিনি দিয়া হ'ব। আৰু
আৰু আপোনালোকে এনেকুৱাকৈ দিয়ে কাৰণে প্লিজ কমেণ্ট কৰি জনাব দেই। আছো জান। ধুনীয়াকৈ ধানখিনি ৰোৱা হ'ব, মানে আজিৰ পৰা মানে আৰম্ভ কৰা হ'ল আৰু খেতি পথাৰৰ কাম, মানে ধান ৰোৱা কাম আৰু এই ধুনীয়াকৈ ৰুই দিছে। এতিয়া দেখা পাইছে, এতিয়া ছবি ৰুব, 5 গছা ৰুব আৰু 5 গছা 6 গছা ধুনীয়াকৈ ৰুব। এতিয়া আমাৰ দেহীয়ে ৰুই আছে ধুনীয়াকৈ। এতিয়া মানে আজিৰ পৰা আৰম্ভ কৰি ৰুই থকা যাব আৰু বাকী। ইয়াকে কোৱা হয় গছা লোৱা, আৰু মানে আমি ইয়াকে গছা লোৱা বুলি কওঁ। আমাৰ ইয়াৰ ৰুব এতিয়া চবে মানে ৰুব লাগে বোলে 5 গুছিকে। এয়া ৰুইছে দেখিছেনে? আজিৰ পৰা আৰু আৰম্ভ হৈ গ'ল আৰু ন? আছে সেয়া। ওকে, আমি ধুনীয়াকৈ গছা চছা ল'লোঁ। গছা চছা লৈ এতিয়া আমি ঘৰৰ ফালে যাব ওলাইছোঁ। ঘৰত যাই এতিয়া ধুনীয়াকৈ প্ৰসাদ চসাদ খাম আৰু ওচৰ চুবুৰীয়াখিনিক দিম ধুনীয়াকৈ প্ৰসাদ। তো এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। যদি চেনেলটো নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ। তো আজিলৈ মানে তো বাই বাই।